Hello everyone, Mightytech Solution and Services অন্য এটা ভিডিওত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। ইণ্ডিয়াত এনজিও আমি কি ফৰ্মত ৰেজিষ্ট্ৰেচন কৰিব পাৰো তাৰ বিষয়ে আজি ভিডিওটোত আমি আলোচনা কৰিম। ইণ্ডিয়াত এনজিও সাধাৰণতে তিনিটা ফৰ্মত অৰ্থাৎ সোসাইটি, ট্ৰাষ্ট আৰু সেকশন 8 কোম্পানী ৰূপে ৰেজিষ্ট্ৰেচন কৰি আমি চলাব পাৰো। সোসাইটি ষ্টেট গভৰ্ণমেণ্টৰ সোসাইটিজ ৰেজিষ্ট্ৰেচন এক্টৰ অধীনত ৰেজিষ্ট্ৰেচন হয়, ট্ৰাষ্ট ইণ্ডিয়ান ট্ৰাষ্ট এক্টৰ অধীনত ৰেজিষ্ট্ৰেচন হয় আৰু সেকশন 8 কোম্পানী কোম্পানীজ এক্টৰ অধীনত ৰেজিষ্ট্ৰেচন হয়। Society Register Authority হৈছে ষ্টেটৰ ৰেজিষ্টাৰ অফ সোসাইটি অৰ্থাৎ যিখন ষ্টেটত সোসাইটি ৰেজিষ্ট্ৰেচন হ'ব সেই ষ্টেটৰ ৰেজিষ্টাৰ অফ সোসাইটি। ট্ৰাষ্টৰ ৰেজিষ্টাৰ অথৰিটি হৈছে ডিস্ট্ৰিক্টৰ সাব ৰেজিষ্টাৰ অৰ্থাৎ যিখন ষ্টেটৰ যি ডিস্ট্ৰিক্টত ট্ৰাষ্টৰ ৰেজিষ্টাৰ হ'ব সেই ডিস্ট্ৰিক্টৰ সাব ৰেজিষ্টাৰ হ'ব সেই ট্ৰাষ্টৰ ৰেজিষ্টাৰ অথৰিটি। আকৌ সেকশন 8 কোম্পানীৰ ৰেজিষ্টাৰ অথৰিটি হৈছে ROC অৰ্থাৎ ৰেজিষ্টাৰ অফ কোম্পানী। এতিয়া আমি ৰেজিষ্ট্ৰেচন সম্পৰ্কে আলোচনা কৰিম। যিকোনো এটা এনজিও যদি সোসাইটি ৰেজিষ্ট্ৰেচন এক্টৰ আন্ডাৰত ৰেজিষ্ট্ৰেচন কৰি চলাম ভাবিছে তাৰ প্ৰক্ৰিয়া হৈছে পোনপ্ৰথমে ৰেজিষ্ট্ৰেচনৰ বাবে প্ৰয়োজনীয় ডকুমেণ্টছ প্ৰিপেয়াৰ কৰিব লাগিব। তাৰ পাছত যিখন ষ্টেটত আপুনি সোসাইটি ৰেজিষ্ট্ৰেচন কৰিব বিচাৰিছে সেই ষ্টেটৰ ৰেজিষ্টাৰ অফ সোসাইটিছৰ অধীনত ৰেজিষ্ট্ৰেচনৰ বাবে এপ্লাই কৰিব লাগিব। আৰু ৰেজিষ্ট্ৰেচন হোৱাৰ পাছত ৰেজিষ্টাৰ অফ সোসাইটিছৰ পৰা আপুনি এখন ৰেজিষ্ট্ৰেচন চাৰ্টিফিকেট লাভ কৰিব। এই চাৰ্টিফিকেটখনৰ সহায়ত পান কাৰ্ডৰ বাবে এপ্লাই কৰিব লাগিব আৰু শেষত বেংক একাউণ্ট ওপেনিং কৰি আপুনি আপোনাৰ এনজিওটো চলাব পাৰিব। এতিয়া আমি ট্ৰাষ্টৰ বিষয়ে আলোচনা কৰিম। যদি আপুনি এনজিওটো ট্ৰাষ্ট এক্টৰ আন্ডাৰত ৰেজিষ্ট্ৰেচন কৰি চলাম বুলি ভাবিছে তাৰ প্ৰক্ৰিয়া হৈছে প্ৰথমে আপুনি ট্ৰাষ্ট ডিড প্ৰিপেয়াৰ কৰিব লাগিব আৰু সেই ট্ৰাষ্টৰ হেড অফিচ যিখন ডিস্ট্ৰিক্টত অৱস্থিত সেই ডিস্ট্ৰিক্টৰ সাব ৰেজিষ্টাৰ অফিচত সেই ট্ৰাষ্ট ডিডটো ৰেজিষ্টাৰ কৰিব লাগিব। ডিডটো ৰেজিষ্টাৰ হোৱাৰ পাছত পান কাৰ্ডৰ বাবে এপ্লাই কৰিব লাগিব আৰু পান কাৰ্ড লাভ কৰাৰ পাছত আপুনি বেংক একাউণ্ট ওপেনিং কৰি আপোনাৰ এনজিওটো চলাব পাৰিব। এতিয়া আমি সেকশন 8 কোম্পানীৰ বিষয়ে আলোচনা কৰিম। এনজিও এটা যদি সেকশন 8 কোম্পানী ৰূপে ৰেজিষ্ট্ৰেচন কৰিব বিচাৰিছে তাৰ প্ৰক্ৰিয়া হৈছে পোনপ্ৰথমে এনজিওৰ ডাইৰেক্টৰৰ DSC অৰ্থাৎ ডিজিটেল সিগনেচাৰ চাৰ্টিফিকেট প্ৰিপেয়াৰ কৰিব লাগিব। তাৰ পাছত ডিন নাম্বাৰ অৰ্থাৎ ডাইৰেক্টৰ আইডেন্টিফিকেশ্যন নাম্বাৰৰ বাবে এপ্লাই কৰিব লাগিব। ইয়াৰ পাছত নেম এপ্ৰুভেলৰ বাবে এপ্লাই কৰিব লাগিব। তাৰ পাছত MOA ড্ৰাফট কৰিব লাগিব আৰু সেকশন 8ৰ লাইসেন্সৰ বাবে এপ্লাই কৰিব লাগিব আৰু তাৰ পাছত ইনকৰ্পৰেচনৰ বাবে ফাইলিং কৰিব লাগিব। এই গোটেইখিনি হোৱাৰ পাছত শেষত আপোনালোকে চাৰ্টিফিকেট অফ ইনকৰ্পৰেচন লাভ কৰিব। গোটেইখিনি প্ৰক্ৰিয়া MCA পৰ্টেলত কৰিব লাগিব। সো ফ্ৰেণ্ডছ, এইখিনি আছিল এনজিও ৰিলেটেড কিছু কথা। ইয়াৰ ওপৰত যদি আপোনাৰ কিবা কোৱেৰি আছে ডেসক্ৰিপচনত আমাৰ যোগাযোগ নম্বৰ দিয়া হৈছে, আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে। সো ফ্ৰেণ্ডছ, আজি ভিডিওটো আমি ইমানতে সামৰণি মাৰিছো।